স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছো। আজি মই গৈ আছো বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱ চাবলৈ। স্থান মটীয়া পাহাৰ, বাইহাটা চাৰিআলি। সম্বোধনা জ্ঞাপন কৰিব আমাৰ সক্ৰিয় কৰ্মী দীপক দাসে। ধন্যবাদ। সমিতি তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব বিচাৰিছো। তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব আমাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা সন্মানীয় পিংকু কলিতা। ধন্যবাদ। আনোৱাৰ হুছেইন হয়তো সকলোৱে এতিয়া চিনি পায়, বিশেষকৈ আমাৰ আয়ুষী সকলে বেছিকৈ চিনি পাইছে তেওঁলোক। আনোৱাৰ হুছেইন তেখেতকো আমি যথেষ্টখিনি পাইছো। আমাৰ এই বছৰে নহয়, বিগত বছৰবোৰতো তেখেতৰ যে ইউটিউব চেনেল আছে। আমি যদি আজিৰ পৰা 3 বছৰ আগত আমাৰ লাষ্টত চাব বিচাৰো, তেখেতৰ ইউটিউব চেনেলত চাব পাৰো, আৰু এই বছৰতো অহা বছৰ এনেকৈ চাব পাৰি। আমি তেখেতৰ কৰ্মৰ পৰা সুখী হৈছো। তেখেতক এই ক্ষেত্ৰত এখন ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব বিচাৰিছো। তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জনাইছে আমাৰ দুটা কিশোৰ ডেকাই। আৰু তেখেতৰ আনোৱাৰ এইচ বুলি ইউটিউব চেনেল আছে। সকলোৱে সহায় সহযোগিতা আগবঢ়াব চেনেলটি, আপোনালোককো দেখা পাব। আৰু বিতুমণি ডেকা আমাক যথেষ্টখিনি গৱেষণাৰ দায়িত্বত যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি সুখী হৈছো। এখন ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিছে আমাৰ উদ্যোক্তা নীলম শৰ্মা। ধন্যবাদ। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ শুভেচ্ছাৰ শুভকামনা যাচিছো। তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তা মৃগেন ডেকা। ধন্যবাদ। আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে তেখেতৰ সুস্বাস্থ্য আৰু উপভোগ কৰাৰ প্ৰাক মুহূৰ্ততে আমি এক সম্বৰ্ধনা কাৰ্যসূচীলৈ আগবাঢ়িবলৈ ওলাইছো। এই হিচাপতে আমি সন্মানীয় মানৱ সেৱা দিৱস আমি উদযাপন কমিটিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো, আৰু তেখেতক এখন ফুলাম গামোচাৰে মঞ্চলৈ আহ্বান জনাইছো মিলিজুলি নামতি দলৰ আয়ুষীসকলক। লাভ কৰিবলৈ সক্ষম হৈছিলে সাহু বোৱাৰী নামতি দল। আমি আপোনালোকক মঞ্চলৈ আহ্বান জনাইছো। সাহু বোৱাৰী নামতি দল মঞ্চলৈ আহ্বান জনাইছো। আমাৰ ত্ৰৈলোক্য ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব। এখন মানপত্ৰ প্ৰদান কৰিব আমাৰ চলিত বৰ্ষৰ সভাপতি দায়িত্বত থকা সন্মানীয় ত্ৰৈলোক্য ডাঙৰীয়া। এয়া হৈ যোৱা আয়ুষী নাম প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা যুটীয়াভাৱে মিলিজুলি নামতি দল। এটি সহায়তা কৰিব লাগে। ধন্যবাদ। আমি ইতিমধ্যে গম পালো। ধন্যবাদ। এজনী সদস্যাক মঞ্চ পাইছো। তেখেতক পুৰস্কাৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা সন্মানীয় পিংকু কলিতা দেৱে। ধন্যবাদ। কৰিছে আমাৰ কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় মহেশ ডেকা দেৱে। ধন্যবাদ। আৰু তৃতীয় স্থান লাভ মহাজন চুবুৰী নামতি দল। তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ উপদেষ্টা সন্মানীয় বিজেন ডেকা দেৱে। ধন্যবাদ। এইবাৰ
তেখেতক পুৰস্কাৰ প্ৰদান কৰিছে আমাৰ কাৰ্যবাহী সভাপতি দায়িত্বত থকা সন্মানীয় ৰজী ডেকাই। ধন্যবাদ। দৰ্শক মণ্ডলী, এয়া হ'ল আমাৰ যোৱাকালি হৈ যোৱা ছুপাৰষ্টাৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা মিছ মাৰ্চি। তেখেতক আমাৰ পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ চলিত বৰ্ষৰ উপাধ্যক্ষৰ দায়িত্বত থকা সন্মানীয় জয়ন্ত ডেকাই। ধন্যবাদ। এয়া হ'ল বন্দনা বৰুৱা। তেখেতেই আজিৰ এই নৃত্যটি পৰিচালনাৰ দায়িত্বত আছে। তেখেতে শিকাই বুজাই লৈছে কণ শিশুকেইটিক। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। এই হিচাপতে আমি উদযাপন কমিটিৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তা মান্না আহমেদে। আৰু মোৰ মনে কল আমাৰ এই গাইজ ফাইনেলি মোৰ লগতে ভণ্টিহঁত আছে। ভণ্টি, বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱ তোমালোকে যিটো নৃত্য কৰিলি, তোমালোকৰ আজি কেনেকুৱা লাগিল? বহুত ভাল লাগিল না? আচ্ছা, যে নহওক তোমালোকৰ এই নৃত্যটো যে কৰিলি, নৃত্যটোৰ নাম কি? আচ্ছা, যে নহওক তোমালোকৰ ঘৰ ক'ত মাইনা? চিপাঝাৰ। আচ্ছা, তোমাৰ নাম কি? তোমাৰ নাম সৰু মাইনা? নমস্কাৰ, মোৰ নাম আয়ুষী নাথ। আচ্ছা, তোমাৰ নাম মাইনা? তোমাৰ নাম? আচ্ছা, তোমালোক এই মানে যিটো মানে নৃত্য কৰিলা, তোমালোকক মানে শিকাই বুজাই কোনে লৈছে? ঠিক আছে মাইনা, ধন্যবাদ। গাইজ ফাইনেলি মোৰ কুলদীপ ডেকা আছে। বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত তোমাৰ আজি গান চাব আজি মঞ্চত তুমি ফাটাফাটি গান মাৰছে। আচ্ছা, যে নহওক সঁচাকৈ ভাল লাগছে। আৰু তোমাৰ মানে এই মঞ্চত আজি গান মাৰি তোমালোকৰ অনুভৱ কেনেকুৱা? ঠিক আছে, ধন্যবাদ কুলদীপ ডেকা। ৰাস উৎসৱৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে কমিটিৰ সমূহ কৰ্মকৰ্তাসকললৈ ৰাসৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছো আৰু ধন্যবাদ জনাইছো।
দাদা নমস্কাৰ এইবাৰৰ বিশেষ বাইদেউ নমস্কাৰ বিশেষ আকৰ্ষণ বায়তা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত আহি আপোনালোকৰ অনুভৱ কেনেকুৱা বাইদেউ বহুত বেছি ভাল লাগিছে আচলতে আৰু আমি আহিছো আমি তেখেতসকলক ইমান ধুনীয়া এখন বেনাৰ লাগিছে অঞ্চললৈ আহ্বান জনাইছো এইখিনি মুহূৰ্তত আমাৰ আজিৰ বিশেষ আকৰ্ষণ আমাৰ মৰমৰ আদৰৰ হেঁপাহৰ বহু আকাংক্ষিত কণ্ঠশিল্পী আজি বিশেষ আকৰ্ষণ আৰোহণ বৰদলৈ আৰু পূবালী কাশ্যপৰ লগত গীতত সংগত কৰিবলৈ অহা আমাৰ মৰমৰ খুব ভাল লাগিছে বাইহাটা এখন কেন্দ্ৰীয় বাদ্যযন্ত্ৰী দাদাসকলক আপোনালোকৰ আগতেও এই অঞ্চলত আহিছে কিন্তু এইখন মঞ্চত অহা নাছিলো খুবেই ভাল লাগিছে আৰু আজি উঠাবলৈ অনুৰোধ জনাইছো অনুষ্ঠানত উঠিম আৰু এতিয়া বিভিন্ন নৃত্যৰ অনুষ্ঠানবিলাক হৈ আছে আৰু ভাল লাগিছে আপোনাৰ আৰু এইখিনি মুহূৰ্ততে আমাৰ অস্থায়ী কাৰ্যালয় মই আমি সম্বৰ্ধনা কাৰ্যসূচীলৈ সাবস্ক্ৰাইব কৰিব দাদাৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব লাইক কৰিব এই চেনেলটোৰ নাম হৈছে আনোৱাৰ এইচ আৰু আপোনালোকে এই চেনেলটোত চাই থাকিব ভাল ভাল অনুষ্ঠানবিলাক ঠিক আছে দাদা ধন্যবাদ বাইদেউ ধন্যবাদ খুব ভাল লাগিল থেংক ইউ তেখেতক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা যাচিব আমাৰ চলিত বৰ্ষৰ সভাপতিৰ দায়িত্বত থকা সন্মানীয় ত্ৰৈলোক্য শৰ্মা ডাঙৰীয়া দেৱে ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ আপোনালোকৰ এই অনুষ্ঠান চাই কেনেকুৱা লাগিল বাইদেউ ভাল লাগিল নে এফালে মাইনাহাট কেনেকুৱা লাগছে ভাল লাগছে এফালে বাইদেউ টোপনি লাগছে নেকি আপোনাৰ বাইদেউ কিবা কৈ আছো বাইদেউ কেনেকুৱা লাগিল অনুষ্ঠান ভাল লাগা নাই ভাল লাগছে আৰু এফালে বাইদেউ ভাল লাগছে নে বাইদেউ এফালে বাইদেউ আপোনাৰ কেনেকুৱা লাগছে ভাল লাগছে আপোনালোকৰ ঘৰৰ ওচৰৰ ৰাস চাবাতো লাগবই ন আৰু এফালে কেনেকুৱা লাগছে ভণ্টিয়া ভাল লাগছে এফালে বাইদেউ কেনেকুৱা লাগছে অনুষ্ঠান চাই ভাল লাগছে এফালে বাইদেউ এফালে কেনেকুৱা লাগছে ভাল লাগছে এফালে যাই আছো বাইদেউ কেনেকুৱা লাগছে বাইদেউ অনুষ্ঠান চাই সঁচাকৈ ভাল লাগছে বাইদেউ এফালে মোৰ মৰমৰ বাইদেউ আপোনালোকৰ অনুষ্ঠান চাই কেনেকুৱা লাগিল বাইদেউ ভাল লাগছে নে বাইদেউ অকমান ভলিউমটো বেছিকে দেখচোন ভলিউমটো কম হৈ আছে এফালে বাইদেউ কেনেকুৱা লাগিল ভাল লাগছে নে বাইদেউ আচ্ছা এফালে বাইদেউ মজা ভাল লাগছে ন সকলো ভালে আছে না আচ্ছা তোমালোকৰ এই অনুষ্ঠান চাই কেনেকুৱা লাগিল ভাল লাগছে পিছফালে ভাল লাগছে আৰু এফালে বাইদেউ কেনেকুৱা লাগিল ভাল লাগছে এফালে বাইদেউ বহুত ভাল লাগছে ন এফালে ভণ্টি ভাল লাগছে বাইদেউ বাইদেউ অনুষ্ঠান চাই কেনেকুৱা লাগিল বাইদেউ কওক বাইদেউ ভাল লাগিল নে বেয়া লাগিল যদিও কওক ভাল লাগিল যদিও কওক এফালে মাইনা কেনেকুৱা লাগছে এফালে তোমাৰ পিছফালে ভাইটিহঁত কেনেকুৱা লাগিল মজা আৰু পিছফালে সকলো ভালে আছে ন এফালে বাইদেউ ভাল লাগছে ঘৰৰ ফালে সকলো ভালে আছে আচ্ছা আচ্ছা এফালে সৰু সৰু মাইনা দুটো কেনেকুৱা লাগছে অনুষ্ঠান চাই অ মাইনাহঁত কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল কওক অকমান ভাল লাগছে অকমান চাউণ্ডটো যদি জোৰ কৰি দিলে আৰু বেছি ভাল লাগিলে
নাই সাউন্ড নাই ধন্যবাদ। আমি পূবালী কাশ্যপক তেখেতৰ অনুষ্ঠান আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনালোঁ। শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। অনুষ্ঠান আগবঢ়াই লৈ যাওঁ।